জৰিয়তে আমাৰ জৰিয়তে এই মানুহখিনিৰ জৰিয়তে অসমত এডিআৰিৰ পৰা যদি কোনো যদি এপিডিচিএলে যদি কোনো যদি এপইণ্টমেণ্ট দিয়ে তেনেহ'লে অৱস্থা বেয়া বিপদ হ'ব। আমি দিনে ৰাতে কাম কৰি যুঁজি আছোঁ, কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু এপিডিচিএলে আমাৰ ওপৰত কোনো চকু উঠাই নাচায়। কিয় নাচায়? আমি কি কাম নকৰোঁ নেকি? আমি কাম কৰি আছোঁ, আমাৰ জৰিয়তে আজি এপিডিচিএল চলিছে, কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু এপিডিচিএলে আমাৰ কোনো পাত্তা নিদিয়ে। বহুবাৰ আকুতি মুকুতি কৰিছিলোঁ, কিন্তু পাত্তা নিদিয়ে। মই আপোনালোকৰ জৰিয়তে আমি আমাৰ হিমন্ত মামা আমাৰ এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত জনাই আছোঁ যে আপোনালোকে আমাৰ দাবীখিনি কমপ্লিট কৰি দিয়ক, আৰু যদি আপোনালোকে নোৱাৰে তেনেহ'লে ডাইৰেক্ট মানা কৰি দিয়ক যে আমাৰ নালাগে। ধন্যবাদ। এনেদৰে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। সফলত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিব।